নমস্কাৰ এই মুহূৰ্তৰ সমবৰ্তগৰাকী জনদনলৈ দিবলৈ লাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিল তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে চৰকাৰী ঘৰলৈ তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছো ইয়াতে লিখা আছে ভাৰত চৰকাৰে অসমলৈ নতুনকৈ আবণ্টন দিছে চৰকাৰী ঘৰৰ বাবে ভাৰত চৰকাৰে নতুনকৈ অসম চৰকাৰক প্ৰদান কৰিছে আবণ্টন তাৰ পিছত কৈছে পঞ্চদশ বিত্ত আয়োগ 2400 কোটি টকা ধাৰ্য কৰিছে ইয়াৰ লগতে কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে 332 কোটি টকা ভাৰত চৰকাৰে অসম চৰকাৰক প্ৰদান কৰিছে তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন পোৱা নাই সেইসকল মানুহৰ বাবে আহি গল ভাল খবৰ কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিব কিয়নো অসম চৰকাৰক ভাৰত চৰকাৰে প্ৰদান কৰিছে 332 কোটি টকা সেই কাৰণে আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাই যাব পাৰে তেতিয়া আপোনালোকক দিবলৈ লাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় 3.0 আঁচনিলৈ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে যোৱাকালি প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিৰ টকা লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনি টকা পোৱা নাই সেইসকল মানুহে কি কৰিব হে আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু অৰুণোদয় 3.0 আঁচনিৰ লিষ্টতো নাম অন্তৰ্ভুক্ত হৈছিল কিন্তু অৰুণোদয় 3.0 আঁচনি টকা সোমোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰে নিজৰ পঞ্চায়তত গৈ খবৰ ল'ব হয়তো আপোনালোকে অৰুণোদয় 3.0 আঁচনি যেতিয়া ফৰ্ম ফিলআপ কৰিছিল তেতিয়া যিখন বেংক একাউণ্টৰ নম্বৰ দিছিল সেইখন বেংক একাউণ্টৰ নম্বৰ ভুল হৈছে সেই কাৰণে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা সোমোৱা নাই বহু মানুহৰ এনেকুৱা সমস্যা হৈছে যে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে কিন্তু বেংক একাউণ্ট নম্বৰটো ফৰ্ম ফিলআপ কৰাৰ সময়ত ভুল হৈছে তো তেনেকুৱা সমস্যা যদি আপোনালোকৰ হৈছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা নোসোমাব সেই কাৰণে অতি শীঘ্ৰে নিজৰ পঞ্চায়তত গৈ খবৰ লওক